হেল্ল' এণ্ড নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'টিলৈ। আজি হৈছে 16 নৱেম্বৰ আৰু মোৰ তৃতীয়টো ভিডিঅ'। আশা কৰিছোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ বাৰু। তাকে ৰাতিপুৱা লৈছোঁ, মোবাইল কেমেৰাটো ওলাইছোঁ, চাওঁচোন কিন্তু কি কৰিব পাৰোঁ সকলোকে দেখাম আৰু চাব ভিডিঅ'টি। এইটো হৈছে গুলু, মিষ্টাৰ গুলু। এইটো বহুত দুষ্ট মিষ্টাৰ গুলু, খালি খাবলৈ লাগে। এইয়া এইটো হৈছে আমাৰ কালুই, মুড়ি টোপোলা লৈ মুড়ি ক'ত যোগাৰ কৰি আছে। মৰমৰ দৰি চাখন খাবতি ৰোদাৰি তুমি পুৱাৰে খিৰিকী ফাকেৰে। 3 গিলাচ পানী খাই দিনটো আৰম্ভ। খোৱাত ব্যস্ত মিষ্টাৰ গুলু, খালি খাবলৈ লাগে, খোৱাৰ বাহিৰে একো নাই। এই চাহ খাবলৈ লৈছোঁ দেই। গা পা ধুলোঁ আৰু ফ্ৰেছ হৈ অলপ ষ্টাইল দিছোঁ, মানে একদম টিপটপ। কেনেকুৱা লাগিছে নাজানো, জনাব খালি কেনেকুৱা লাগিছে। মানে পটককৈ ৰাতিপুৱা খুৰী এজন আহিল, জেগাত যাম বুলি কৈছে, অলপ কিবা ঘৰুৱা কাম আছে, মোৰ সহায় লাগে বোলে। গতিকে চাওঁচোন কেনেদৰে কি কৰিব পাৰোঁ, আগলৈ চাই থাকিব। ক'লা চশমা এযোৰ হ'লেও ভাল লাগে ন, কিন্তু চশমা লগাই এভাৰ নিদি, চশমা লগাই আমনিয়ে পাওঁ বাৰু। এইখন হৈছে আমাৰ গাঁও, এইটো এতিয়া অংশ, এইটো চামৰ পদূলি। এতিয়া ওলাইছোঁ, খোজকাঢ়ি গৈ আছোঁ, তাৰ পৰা বোলে টেম্পুত যাব লাগিব। চাওঁচোন কেনেদৰে যাব পাৰোঁ। প্ৰায় 2মান বজাত আমি লক্ষ্যস্থানত উপস্থিত হৈছিলোঁ আৰু যি ঘৰৰ সামগ্ৰী আছিলে আমি গাড়ীত উঠাই ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আৰু যিহেতু ঘৰ পাওঁতে সন্ধিয়া হৈছিল আৰু 16 নৱেম্বৰ পংকজদাৰ বিবাহৰ অভ্যৰ্থনা আছিল আৰু বন্ধুবৰ্গৰ সৈতে তেখেতৰ অভ্যৰ্থনালৈ আমি তেখেতক শুভেচ্ছা দিবলৈ উপস্থিত হৈছিলোঁ। যদি মোৰ ভিডিঅ'বোৰ ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেখেতে আয়োজন কৰা অতিথি আপ্যায়নৰ ব্যৱস্থা আমি গ্ৰহণ কৰিলোঁ আৰু কিছু সময় ফূৰ্তি কৰি তেখেতক পুনৰবাৰ শুভেচ্ছা জনাই আৰু আমি বন্ধুবৰ্গৰ সৈতে ঘৰলৈ বুলি ৰাওনা হ'লোঁ আৰু পুনৰবাৰ তেখেতক শুভেচ্ছা জনাইছোঁ বৈবাহিক জীৱনলৈ সফল হওক। আৰু যদি মোৰ ভিডিঅ'টি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ, পুনৰ লগ পাম।